বকলিয়াঘাট আৰক্ষী চকীৰ অন্তৰ্গত টকবাৰী গাঁৱৰ নিবাসী স্বৰ্গীয় নীল বৰদলৈ আৰু বিফিখন বৰদলৈ যি হত্যাকাণ্ড সংঘটিত হৈছিল তাৰে বুজ ল'বলৈ উক্ত গাঁওখনত ৰাজনীতি দল APHLCৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীযুত JI কাথাৰদেৱ উপস্থিত হয়। উক্ত গাঁওখনত উপস্থিত হৈ মৃতকৰ দুয়োটা পৰিয়ালবৰ্গক লগ ধৰে আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং দেৱক মৃতকৰ পৰিয়ালবৰ্গক 10 লাখকৈ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনাই JI কাথাৰদেৱে এজন বা দুজন হ'লেও তেওঁলোকক সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু শাস্তি দিব লাগে, যেনেকৈ দিব লাগে আইনমতে শাস্তি দিব লাগে। লগতে আমি ট্ৰাইবেল মানুহটো সকলো ইয়াত দুখীয়া মানুহ দেখিছোঁ। কাৰ্বি আংলঙত আটাইতকৈ দুখীয়া মানুহ বোধহয় ট্ৰাইবেল মানুহ কাৰ্বি আংলঙতে আছে আসামত। আপুনি অসমত যি ঠাইত গ'লেও আপোনালোকে দেখিব যে এনেকুৱা আমাৰ কাৰ্বিসকলৰ ঘৰ বা তিৱাসকলৰ ঘৰ বোকাৰে লিপা ঘৰ সেয়া আমাৰ আছে। আমাৰ চৰকাৰে আমাৰ কাৰণে একো ডেভেলপমেণ্ট কাম কৰা নাই। যিমানেই ডেভেলপমেণ্ট বুলি কৈ থাকে তেওঁলোকে মাত্ৰ ডেভেলপমেণ্ট কৰে য'ত মানে কণ্ট্ৰেক্টৰ কাম কৰিব পাৰে তাতেহে তেওঁলোকে ডেভেলপমেণ্ট কৰে। আমি অসমত বিৰোধী দলসকলে এই কথাটো বহুত গুৰুত্বভাৱে আমি লৈছোঁ আৰু আমি FIR-ও দিছোঁ দিছপুৰ পুলিচ ষ্টেচনত। কাৰণ চিফ মিনিষ্টাৰ নিজেই সাম্প্ৰদায়িকতা সংঘৰ্ষটো লগাবলৈকে কথাবিলাক কৈ থাকে। এতিয়া যে এই ঘটনাটো চৰকাৰে কৰিছে বুলি আমি নকওঁ, যেতিয়ালৈকে এৰেষ্ট নহয়, আচল কালপ্ৰিটজনক এৰেষ্ট নকৰালৈকেতো আমি ক'বলৈ টান। তথাপি আমি মনত এইবিলাক কথা ৰাখিব লাগে। বিৰোধী দলসকলে এনেকুৱা কথালৈকে আমি ভাবিছোঁ যে এতিয়া BJP-সকলে ইলেকশ্যনটো হাৰিব নেকি এইটো 2026-ত। সেইকাৰণে সেই ইলেকশ্যনটো আকৌ জিকিবলৈ কাৰণে BJP-সকলে এটা সাম্প্ৰদায়িকতা সংঘৰ্ষ লগাবলৈ আৰম্ভ কৰিছে। হিন্দু মুছলিম এইটো মেইনলি হিন্দু মুছলিম এইটো লৈ পেলাই। আৰু আমাৰ কাৰ্বি আংলঙতো হিন্দু মুছলিম নহ'ব পাৰে, ইয়াত হ'লে ট্ৰাইবেল মানুহবিলাকৰ ভিতৰতে হ'ব পাৰে, লগাব পাৰে। আকৌ ঘটনা আমি জানো যে কিছুমান এক্সট্ৰিমিষ্ট গ্ৰুপসকলক এতিয়াও MOS চহী কৰিব দিয়া নাই। তেওঁলোকক SOO বুলি এটা পজিশ্যনত ৰাখি থৈ দিছে। SOO মানে সাসপেনশন অফ অপাৰেশ্যন। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 অসম।